দেওপানী নদী আছে, তাৰ পাৰত তাৰ নাতি দূৰত দেওপানী থান বুলি এখন থান আছে। আমাৰ হয়তো ইয়াৰ বহুতো সতীৰ্থ তালৈ গৈছে। গোটেই অসমৰ বাহিৰৰ পৰাও দৰ্শনাৰ্থী তালৈ যায়। এটা জাগ্ৰত মন্দিৰ বুলি কয়, জাগ্ৰত দুৰ্গা মন্দিৰ বুলি কয়। কিন্তু তাত যিবিলাক কীৰ্তিচিহ্ন আছে তাৰ আৰ্কিঅলজিকেল ভেলুটো বহুত। আৰ্কিঅলজিষ্ট বহুতে গৈ কৈছে যে অসমৰ ভিতৰত এটা বেষ্ট আৰ্কিঅলজিকেল ছাইট। তাৰ কীৰ্তিচিহ্নবিলাক আৰ্কিঅলজিষ্টৰ মতে, ছাৰ্ভেৰ মতে যে তেওঁ নৱম দশকৰ সেইখিনি পাছত উদ্ধাৰ হৈছিলে। আৰু 1897-98 চনত আগতে মাটি বিচাৰি মানুহবিলাক ঘূৰি ফুৰে য'ত ত'ত, তেনেকুৱা এটা গ্ৰুপ গৈ পেলাই সেই তাত অঞ্চলত যেতিয়া গৈছিলে তেতিয়া সেই কীৰ্তিচিহ্নবিলাক য'ত ত'ত উদ্ধাৰ হৈছিলে। তাৰপাছত তাৰ পৰা অলপ চলপকৈ পূজা সেৱা আৰম্ভ হয়, কাৰণ ক'ৰবাত মূৰ্তি এটা ওলালে তেনেকেই আমাৰ এটা পৰম্পৰা হিন্দু ধৰ্ম যে তাত পূজা সেৱা আৰম্ভ কৰে। কিন্তু 1910 চনৰ পৰা তাত প্ৰথম এটা ব্ৰাহ্মীণ পূজাৰী সৰুপথাৰৰ পৰা আহি পেলাই তাত আৰম্ভ কৰিছিল পূজা পাতল কনকেশ্বৰ শৰ্মা নামৰ। তাৰপাছত তেওঁ যি ধৰণে যায় তেওঁ পুতেক আহিল, তেনেকুৱা ধৰণে চলি আছিল পূজা পাৰ্বণ। কিন্তু তাৰ মাজৰ সময়ছোৱাতে, এই সুদীৰ্ঘ সময়ছোৱাৰ মাজতে সেই মাটিখিনি এটা চাহ গোষ্ঠীৰ নামলৈ গুচি যায়। মানে নামত কৰি ল'লে, এইটো দেওপানী বাগান আছে ওচৰত, সেই বাগানৰ নামত অন্তৰ্ভুক্ত কৰি ল'লে। আৰু 1994 চনত হঠাতে সেই বাগান গোষ্ঠীটোৱে গৈ ঘোষণা কৰিলে যে সেইখিনি তেওঁলোকৰ নিজা সম্পত্তি। আৰু তাৰপাছত তেওঁলোকে দখল কৰাৰ দৰে নিজে গোটেইখিনি দখলী কৰে যে নিজৰ সম্পত্তিৰ নিচিনা ব্যৱহাৰ কৰি আহিছে। আৰু মাননীয় উপাধ্যক্ষ মহোদয় যিবিলাক কীৰ্তিচিহ্ন থাকে পৌৰাণিক, যে আৰ্কিঅলজিকেল ছাৰ্ভে মতে সেইখিনি কেতিয়াও বিকৃতি কৰিব নোৱাৰে, কিন্তু তাত ৰং চং সানি মেলি তেনেকুৱা ধৰণে কৰিছে। আৰু 1994 চনতে আমাৰ স্থানীয় যি পূজাৰী আছিল, ব্ৰাহ্মণ সম্প্ৰদায়ৰ পূজাৰীয়ে তাত পূজা অৰ্চনা কৰিছিল, সিহঁতকো উচ্ছেদ কৰি খেদি পঠালে। আৰু বাহিৰৰ পৰা পূজাৰী আনি তেওঁলোকে চব ঠিক ঠাক কৰি নিজৰ কৰি পেলালে। কিন্তু কথা হ'ল যে সেই স্থানীয় মানুহখিনি, যিখিনি দেওপানী থান আছিল, তেতিয়াৰ পৰা প্ৰতিবাদ কৰি আহিছে। তেওঁলোকে বিভিন্ন স্থানত দৰখাস্ত কৰি আহিছে যে মাটিখিনি কেনেকৈ এই বাগানৰ নামত গ'ল, আৰু বাগানে কেনেকৈ মন্দিৰ এটা নিজৰ সম্পত্তিৰ নিচিনা ব্যৱহাৰ কৰিছে। আৰু তাত হাজাৰ হাজাৰ মানুহৰ যেতিয়া লাখ লাখ টকাৰ তাত এটা লেনদেন হয়, লাখ লাখ টকা ভক্তবিলাকে মন্দিৰত গ'লে কিবা এটা দিয়ে, সেইখিনিও আমাৰ মালিক গোষ্ঠীয়ে নিজৰ বেংকত জমা থকাৰ নিচিনা উঠাই পেলাই লৈ যায়। 1995 চনতে তাৰ আৰু এছিষ্টেণ্ট ৰেভিনিউ অফিচাৰে টু দ্য ছেক্ৰেটাৰী IC ৰেভিনিউ কাৰ্বি আংলং অট'নমাছ ডিষ্ট্ৰিক্টক কৈছিল যে এইটো পাট্টাটো ৰিভিউ কৰিব লাগে, পাট্টাটো ৰিভিউ কৰি এই মাটিখিনি আমাৰ থান কমিটিলৈ আনিব লাগে। কিন্তু তাৰপাছত এইখিনি কি হৈছে নাজানো। মই বিধানসভাৰ জৰিয়তে আগ্ৰহ প্ৰকাশ কৰিম যে আমাৰ চৰকাৰে বিবিধ ব্যৱস্থা ল'ব লাগে, লাগিলে মালিক পক্ষক আনি কথা পাতক, যিয়ে এতিয়া মালিকী স্বত্ব লৈ আছে, আৰু অতি সোনকালে সেইখিনি আমাৰ চৰকাৰী কৰি পেলাই থান কমিটিক এই মন্দিৰটো চলাবলৈ দিব লাগে, যাতে সুকলমে এইটো চলি যায়। কাৰণ এটা মন্দিৰ নিজে বনোৱা মন্দিৰ নহয়, পৌৰাণিক মন্দিৰ, য'ৰ প্ৰত্নতাত্ত্বিক ভেলু বহুত আছে। এটা পৌৰাণিক মন্দিৰ কেতিয়াও মালিকানা গোষ্ঠী কৰি পেলাই ৰাখিব নোৱাৰে, কাৰণ তেওঁলোকে বাগানৰ লগতে এই মাটিখিনি আচলতে তেতিয়া ম্যাদী কৰি পেলাই পট্টাত কৰি লৈছিলে। সেইকাৰণে চৰকাৰে গুৰুত্ব সহকাৰে এই বিষয়টো ল'ব লাগে, আৰু এই যাৰ পক্ষৰ লগত যিবিলাক আছে ষ্টেক হোল্ডাৰ, তেওঁলোকৰ লগত আলোচনা কৰি এই থান সমিতিক এই মন্দিৰটো চমজাই দিব লাগে। ধন্যবাদ। থেংক ইউ। এটা ৰাজহুৱা পবিত্ৰ ধৰ্মীয় স্থান ব্যক্তিগত হাতত থাকিব নোৱাৰে। আৰু দুবাৰ মই এই বিধানসভাত এই বিষয়ে প্ৰশ্ন আনিছিলোঁ, এইবাৰ আপুনি কোৱাৰ পিছত যাতে কিবা সঠিক সিদ্ধান্ত হয়। আৰু আৰ্কিঅলজিকেলৰ নিয়ম মতে যি তাত পাল ডাইনেষ্টি বা বৰ্মন ডাইনেষ্টিৰ সময়ত হ'ব, কাৰণ 1000 AD এই মন্দিৰটো স্থাপন কৰা হৈছিল। তো গতিকে মন্দিৰটো যেতিয়া ৰং কৰে, আৰ্কিঅলজিকেল যিটো নিয়ম, সেইটো নিয়ম মতেতো ৰং কৰিব নোৱাৰে। গতিকে মন্ত্ৰী মহোদয় উত্তৰ দিব। মই ভাবিছোঁ এইকেইটা বিষয়েও আপুনি ধ্যান ৰাখিব। অনাৰেবল মিনিষ্টাৰ। ছাৰ, এটা শব্দ ক'ব দিব নেকি? কেনেকৈ দিব? নোৱাৰে নহয়। নাই, মই এখেতকে এটা শব্দ, মানে মাননীয় মন্ত্ৰী মহোদয় এটাই মানে মেকলিন মেগৰৰ অত্ৰিমণিৰ আশ্ৰমখন বাগানৰ লগত কথা পাতোতে তেওঁলোকে মাটিটো এৰি দিছে, তেনেকুৱা এক্সাম্পল দিব পাৰে। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই এটা উল্লেখযোগ্য
বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমাৰ নিয়ম 50ৰ অধীনত এটা প্ৰশ্ন উত্থাপন কৰিছে। হয়, আমাৰ দেওপাহাৰ ভাৰতৰ আমাৰ অসম ৰাজ্যৰ গোলাঘাট জিলাৰ নুমলী সেই বিশেষ অঞ্চলটোত অৱস্থিত আৰু এই দেওপানী যি মন্দিৰৰ কথা তেখেতে উল্লেখ কৰিছে, যিটো ঐতিহাসিক তথ্য, এই ঐতিহাসিক তথ্য অনুসৰি 1897 চনত 7জন ব্যক্তিয়ে এই মন্দিৰটো আৱিষ্কাৰ কৰিছিল আৰু এই মন্দিৰটোৰ বিষয়ে এগৰাকী প্ৰখ্যাত লিখক, ইতিহাস পুৰাতত্ত্ব বিষয়ে যথেষ্ট চৰ্চা কৰা ৰাজমোহন নাথৰ দেওপানী ধ্বংসাৱশেষ এই তাতো উল্লেখ আছে আৰু পৰৱৰ্তী সময়ত আৱিষ্কাৰ হোৱাৰ পিছত গাঁৱৰ মানুহে মন্দিৰ চৌহদৰ ভিতৰত এক অৰ্ধস্থায়ী গঠন তেখেতসকলে নিৰ্মাণ কৰিছিল আৰু পিছলৈ 1930 চনত তাত দেওপানী চাহ বাগিচা স্থাপন হয় আৰু তাৰ পিছত 1944 চনত তাত দেওপানী চাহ বাগিচাৰ কাৰখানাও কলঘৰো তাত স্থাপন হয়। আমি এই নটিচ পোৱাৰ লগে লগে যেতিয়া জিলা উপায়ুক্ত ডাঙৰীয়াক এই বিষয়ে জনাবলৈ আহ্বান জনাইছিলোঁ আৰু তেখেতে যি প্ৰতিবেদন আমাক দিছে, এই প্ৰতিবেদন অনুসৰি চিলনীজান দেওপানী চাহ বাগিচাৰ মন্দিৰটোত থকা মাটিকে ধৰি 1997 চনৰ পৰা শ্ৰী দেৱৰাজ ৰয় নামৰ এজন ব্যক্তিৰ নামত প্ৰায় 10 বিঘা চিঠাৰ ৰেকৰ্ডত পোৱা গৈছে আৰু পৰৱৰ্তী সময়ত পৰৱৰ্তী বংশধৰসকলে মন্দিৰটোক ব্যক্তিগত সম্পত্তি বুলি তেওঁলোকে দাবী কৰিছিল আৰু অভিযোগ কৰা হৈছে যে সুৰেন্দ্ৰ নাথ ৰয়ে মন্দিৰৰ মাটি দখল কৰি স্থায়ী মণিকূট নিৰ্মাণ কৰিছিল, ফলত তাত ৰাজহুৱা এক বিবাদৰো সৃষ্টি হৈছিল বুলি তথ্যই জনাইছে। পৰৱৰ্তী সময়ত তেওঁৰ বংশধৰসকলে মন্দিৰৰ নিয়ন্ত্ৰণ লৈ মন্দিৰ পৰিচালনা কৰি থকা বুলি কোৱা হৈছে আৰু তথ্য অনুসৰি মন্দিৰৰ যিসকল লোকে মন্দিৰটো পৰিচালনা কৰি আছে, ওচৰৰ দোকানকে ধৰি যথেষ্ট পৰিমাণৰ কৰ তেওঁলোকৰ সেই নিৰ্মাণ প্ৰতিষ্ঠানসমূহৰ পৰা সংগ্ৰহ কৰে আৰু এই বিষয়টো সন্দৰ্ভত 1996 পৰা 2007 চনলৈকে মহামান্য উচ্চ ন্যায়ালয়ত আইনী কাৰ্যবিধি চলি আছিল। গতিকে এই ইতিহাসৰ ওপৰত আমি নিশ্চয় যাব লাগিব। ইতিহাসে কি কয়, আপুনি ইতিমধ্যে এই বিষয়ে সবিশেষ আপোনাৰ বক্তব্যটো আপুনি কৈছে। গতিকে এই বিষয়টো আমি পৰৱৰ্তী সময়ত সংশ্লিষ্ট সকলো বিভাগক লৈ ভাল ধৰণে চোৱা চিতা কৰি কেনেধৰণে আমাৰ এই ইতিহাসক আৰু উজ্জীৱিত কৰিব পৰা যায় তাৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। মাননীয় উপাধ্যক্ষ মহোদয়, এই বিষয়টো বহুত চিৰিয়াছ, সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ আমি বিচাৰোঁ আৰু এইটো এটা স্পেচিফিক টাইমৰ ভিতৰত এই সমস্যাটো সমাধান হ'ব লাগে, নহ'লে এইটো থাকি যাব। বহুত দিনৰ পৰা চলি আছে। 1995 চনতে যেতিয়া তাৰ ৰেভিনিউ অফিচাৰ এজনে লিখিছিল যে এইটো ৰিভিউ কৰিব লাগে পাট্টাটো, আৰু পাট্টাটোতো জন্ম হৈ লাগি অহা নাই চাহ কোম্পানীটো, মাজত কৰি লোৱা তেওঁলোকে পট্টাটো নিজৰ নামত, মন্দিৰ চলি থাকোঁতে তেওঁলোকৰ নামত পট্টাত নামটো উঠাই লৈছে। সেইকাৰণে চৰকাৰে ইমিডিয়েট ষ্ট্ৰিক্ট একশ্যন লৈ পেলাই এইটো কাৰ্য ব্যৱস্থাটো ল'বলৈ মই আহ্বান জনাইছোঁ। এইটো পইণ্ট অফ অৰ্ডাৰ ছাৰ, এক মিনিট, পইণ্ট অফ অৰ্ডাৰ হোৱা নাই, শেষ হ'লেহে হ'ব। এইটো আপুৰুগীয়া দুৰ্গা মন্দিৰ আৰু দুৰ্গা মূৰ্তি তাত আছে। গতিকে মই ভাবোঁ মন্ত্ৰী ডাঙৰীয়াই কাৰ্বি আংলং অট'নমাছ কাউন্সিল, আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্ট আৰু যিবিলাক ডিপাৰ্টমেণ্ট আছে একেলগে বহি এইটো আলোচনা কৰি ব্যক্তিগত খণ্ডৰ পৰা এইটো ৰাইজৰ কাৰণে আনিব লাগে আৰু ময়ো তাত সহায় কৰিম, যিহেতু সেইটো মোৰে সমষ্টি। হয়, মাননীয় উপাধ্যক্ষ মহোদয়, এই মন্দিৰৰ ইতিহাস আমি সকলোৱে জানো। ভাৰতবৰ্ষৰ বিভিন্ন লোক এই মন্দিৰলৈ শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গাৰ আশীৰ্বাদ ল'বলৈ আহে। অসমৰো বহু লোক তালৈ যায় আৰু নামবৰ হাবিৰ কাষত এই ইতিহাস বিজড়িত এই মন্দিৰ নিশ্চিতভাৱে ব্যক্তিগত খণ্ডৰ পৰা আমি এক ৰাজহুৱা স্থানলৈ যাতে আমি পৰ্যবেক্ষিত কৰিব পাৰোঁ, নিশ্চিতভাৱে তাৰ কাৰণে উদ্যোগ গ্ৰহণ কৰা হ'ব। ধন্যবাদ।